গুড মৰ্ণিং সকলোকে ভোগালী বিহুৰ ওলগ জনাইছোঁ। সকলোৰে যেন বিহুটো ভালদৰে পাৰ হয়। ৰাতিপুৱাই কি কৰিছোঁ দেখিছেনে? কাচি পৰিছোঁ আৰু 6:30 বজাতে ৰাতিপুৱা শুই উঠি বোলে ভোক লাগিছে। তাৰ আগতে মই বাঁহী মুখতে কাচিখন পুৰি লৈ তাইক বোলো মুখ লগা পানী অকণমান জাৰি দিওঁ, মায়ে কৈ আছিলে। সেইকাৰণে কাচি এখন ৰাখিবই জানে ঘৰত। তাৰপিছত গাখীৰ খাওঁ বুলি ক'লে গাখীৰ অলপ দি দিছোঁ, কিন্তু গাখীৰটো বেয়া, কিন্তু তাই খাওঁ বুলি কৈছে যে তাই আচলতে একো নাই খোৱা। ভোক লাগিছে কাৰণে গাখীৰ আৰু মুড়ি খাওঁ বুলি মা ক'লে ক'লে সেইটোৱে খাওঁ। বেছিকৈ কেতিয়া মনত পৰে জানে? যেতিয়া বেমাৰ হয়, যেতিয়া বিপদত পৰে। গম পাইছেনে? এতিয়া আৰিয়া গাটো বেয়া যে, এতিয়া তাইৰ ওচৰত মানে মই একদম পূৰা যুগটোগতে লাগি থাকিলেহে তাই ভাল পাইছে। আমাৰো এতিয়া গাটো বেয়া হ'লে মালেহে মনত পৰে ন। একদম দুৰ্বল হৈছে, খোৱা নামেই নাই লোৱা যে। বোলো দেউতাকে লওকচোন, দেউতাকে ল'লে অকণমান ভাল পায়। পিছে তাই মোৰ কোচতহে থাকি ভাল পায় দেই। দেউতাকে কয় আৰিয়াই কিন্তু তোমাক বহুত বেছি ভাল পায়। মই মোৰ দেউতাই লৈছে নিজৰ লওক মাক না। বহুত ভাল পাওঁ, সেইকাৰণে আৰিয়াই মোক বহুত বেছি ভাল পায়। Falling তাৰপিছত down, আহি গ'লোঁ যিহেতু falling down. বিহুৰ এইকেইদিন ফেচবুকত দেখি আছোঁ সকলোৱে পিঠা বনাই আছে। মইতো এখন ঘৰৰ বোৱাৰী ন। আজি কিন্তু মোৰ মনলৈ কি আহিছে জানে? ল'ৰা ধেৰ থকা ঘৰলৈ বিয়া হ'ব লাগে। কিয় জানে? এই বিহু চিহু সময়ত নহয়, অকলশৰীয়া বোৱাৰী হ'লে দিগদাৰ হয়। এনেকুৱা নহয় দেই আমাৰ ঘৰত যে পিঠা বনাবই লাগিব বুলি, সেনেকুৱা কথা নহয়। মায়ে কেতিয়াও নকয়, কিন্তু বোৱাৰী হিচাপে আৰু আমি যি কৰিম এতিয়া ন, আৰিয়াইতো তাকে দেখিব। আমি যদি পিঠা পনা নবনাওঁ, আৰিয়াও পিছলৈ নবনাব। আৰু বিহুনো কেইটা কওকচোন? 2টা বিহুতহে, বহাগ বিহু আৰু মাঘৰ বিহুতহে বনোৱা হয়। সেইকাৰণে এতিয়া লাগি গৈছোঁ আৰু। তাৰপিছত নিমকি বনাবলৈ যো-জা কৰিছোঁ। পিছে ৰিংকু আছে দেই, ৰিংকু আছে কাৰণে বহুতখিনি মানে সুবিধা হয়, নহ'লে মানে বৰ দিগদাৰ হয়। তাতে এতিয়া শকত হৈছোঁ যে বেছি টাইম থিয় হৈ থাকিব নোৱাৰোৱে মানে, কঁকালটো ইমানেই বিষায়। তাৰপিছত আজি ৰিংকুক কৈছোঁ নিমকি কিন্তু ডাঙৰকৈ বনাবি দেই, একদম দীঘল কৰিবি। আমি মানে সৰুকৈ বনাওঁ। তাৰপিছত কি জানে? ক'লোঁ আৰু ৰিংকুৱে মানে এনেকুৱা দীঘল নিমকি কাটিছে। তাৰপিছত মই বোলো নাই দেই, ইমান দীঘল হ'লেও ভাল নালাগিব। তাৰপিছত নিমকিটো আকৌ ভালকৈ মঠিব জানিব লাগিব দেই, নহ'লে নিমকিটো মানে খুব টান টাইপৰ হয় যে, মচমচীয়া নহয়। মই কিন্তু যিমানেই নহওক নিমকিটো বনাবলৈ শিকি গ'লোঁ দেই। ভাল লাগে ন মানে, আৰু মানুহজনেও নিমকি খাই খুব ভাল পায় মানে, আৰিয়াও ভাল পায়, মাও ভাল পায়। সেইকাৰণে বোলো নাই নিমকি বনাম, কেইটামানে বস্তু বনাম, বেছি বৰ সেনেকুৱা নবনাওঁ। ঘৰত থাকোঁতে কিন্তু আজিলৈকে বনাই পোৱা নাছিলোঁ। এতিয়া মাক হৈছোঁ, বোৱাৰী হৈছোঁ, মন যায় আৰু ন। এইফালে মই কি ভাবিছোঁ জানে? আটাৰ লাডু এটা বনাওঁ। এইটো ময়দাৰ দিও বনাব পাৰে, কিন্তু ময়দাটো বৰ এটা হেল্থৰ কাৰণে ভাল নহয় যে, আটাটো ভাজিব লাগে। আটাটো সেই তাকে ভাজি আছোঁ, কিন্তু বৰ কষ্ট হয় জানে? আটাটো ভাজি আটাৰ গোন্ধটো নাইকিয়া কৰি দিব লাগিব মানে। সেইটো লাডু মই কাইলৈ দেখাম দেই, আজি ভাজিহে থৈ দিলোঁ। কি দিব লাগে মই কাইলৈ দেখাই দিম। এইফালে নিমকি পূৰা ভাজি আছোঁ দেখিছেনে? নিমকিটা কিন্তু বেলেগ মচমচীয়া হৈছে দেখিছেনে? বেলেগ দীঘলকৈ কাটিলে আৰু ৰিংকুৱে মানে ইমান দীঘলকৈ কাটিছে। তাৰপিছত এইফালে নাৰিকলৰ লাড়ু বনাবলৈ প্ৰথমতে যো-জা কৰিছোঁ। 4টা নাৰিকল ৰুকিলে ৰিংকুৱে। ৰুকা মানে কি, মিক্সিত মাৰিলে আৰু চেনি মিক্স কৰি লৈছোঁ। আজি বোলো নাৰিকল 2টা বিধৰ বনাম দেই, এটা বগা আৰু এটা ৰঙা বনাম। ৰঙাটোত বিট দি দিছোঁ। তাকে বিহুৰ যোগাৰ এয়া কৰি আছোঁ। ভোগালী বিহু বুলি ক'লে ভোগ কৰা হয় ন, তাকে যি পাৰোঁ বনাইছোঁ আৰু মুঠতে বোৱাৰী হিচাপে। আপোনালোকে কি বনালে জনাবচোন। লাডুকেইটা জোখৰ হৈছেনে, ধুনীয়া হৈছেনে জনাব দেই। নিমকি